গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোৱে গম পাইছিলে যে ইলেকশ্যনৰ আগদিনালৈকে প্ৰতিটো দলৰে এটা এটা আশা দিছিলে এটা এটা কথা দিছিলে কোনোবা এটা দলে যদি 5 লাখ চাকৰিৰ গ্যাৰান্টি লৈছিলে কোনোবা এটা 1 লাখ গ্যাৰান্টি লৈছিলে ঠিক তেনেতে অসম সৰকাৰ হল বিজেপি সৰকাৰে লৈছিলে 1 লাখ চাকৰিৰ গ্যাৰান্টি এতিয়া বহুতৰে মনত কোৱেশ্চন যে 1 লাখ চাকৰি কি চাকৰি দিব কেনেকুৱা ধৰণৰ চাকৰি দিব বা কেতিয়া দিব এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে নিশ্চয় মনত পুহি ৰাখিছে আৰু বহুতে ভাবি আছে যে যেহেতু 1 লাখ চাকৰি দিব তাৰে ভিতৰত আপোনালোক এজন অংশীদাৰ হ'ব পাব বুলি আশা কৰি আছে কিন্তু এতিয়া কথাটো হল 1 লাখ যে চাকৰি দিব নতুনকৈ পদ কি ওলাব কেনেকুৱা ধৰণৰ পদ ওলাব বা কত পদ ওলোৱাৰ চান্স আছে আপোনালোকক মই আজিৰ এই ভিডিওটোত যিমানখিনি পাৰো সকলোখিনি ক'ব চেষ্টা কৰিম যে এই পদবোৰ নতুনকৈ ওলাব নে আগতে ওলোৱাবোৰৰে এপ্লাই চলি থাকাবোৰৰে এক্সাম হ'ব আৰু তাৰ ভিতৰত চাকৰি ল'ব বা চাকৰি দিব এতিয়া কথাটো হল আপোনালোকে নিশ্চয় গম পাইছে প্ৰায় 3-4 বছৰ মানৰ পৰা চাকৰিবোৰ অলপ লেহেমিয়া হৈ গৈছে মানে পদ কমকে ওলে চাকৰিবোৰ এপ্লাই চলি থাকে কিন্তু পৰীক্ষা নহয় পৰীক্ষাবোৰ কেনসেল হয় পষ্টপন হয় ইন্টাৰভিউ নহয় ইন্টাৰভিউ দেৰিকে হ'ব এনেকুৱা ধৰণৰ বহুত খেলিমেলি আপোনালোকে দেখা পাইছে তাৰে ভিতৰত যেহেতু 1 লাখ চাকৰিৰ গ্যাৰান্টি লৈছে 1 লাখ চাকৰি নতুনকৈ দিয়াৰ কোনো কথা নাই কাৰণ বহু চাকৰি আগৰে এপ্লাই কৰা ৰখি আছে তাতে 1 লাখতকৈ বেছি হৈ যাব সেইবোৰ চাকৰি হয়তো তেওঁলোকে দিব পাৰে এতিয়া কথাটো হল এই 1 লাখ চাকৰি যে দিব সেই চাকৰিবোৰ পইচাত বিক্ৰী যাব নে অৰিজিনাল কে হ'ব সেইটোহে ডাঙৰ কথা কাৰণ ইয়াতে অসমত দুখীয়া লৰা ছোৱালী বহুত আছে এই দুখীয়া লৰা ছোৱালীখিনি যিমানে মেৰিট নাথাকক কিয় যিমানে টেলেন্ট নাথাকক কিয় তেওঁলোকে চাকৰিটো পোৱাৰ চান্স বহুত বেছি কম কাৰণ যদি পইচাত বিক্ৰী যায় চাকৰিটো যদি চাকৰিটো পইচাত বিক্ৰী নাযায় তেনেহলে এইবাৰ এসআই পৰীক্ষাৰ দৰে হয় যদি তেনেহলে বহু দুখীয়া লৰা ছোৱালীয়ে চাকৰি পাব আৰু বহুত বেছি অসমৰ বাবে নিবনুৱা সমস্যা কমি যাব কাৰণ কি হয় অসমত এনেকুৱা কথা চলি থাকে যে টকাত বিক্ৰী যায় চাকৰি বহুত চাকৰি টকাত বিক্ৰী হৈছে বহু লৰা ছোৱালীয়ে টকাৰি চাকৰি পাইছে এনেকুৱা ধৰণৰ বহুত বেছি আমি শুনা পাই থাকো গতিকে যদি এসআই পৰীক্ষাটো যেনেকৈ হৈছিল অসম পুলিচৰ ঠিক তেনেদৰে পৰীক্ষাবোৰ হয় যদি ইন্টাৰভিউবোৰ যদি হয় তেনেহলে বহু লৰা ছোৱালী লাভ হ'ব আৰু বহু লৰা ছোৱালীয়ে চাকৰি পাই যাব দুখীয়া শ্ৰেণীৰ এতিয়া কথাটো হল 1 লাখ চাকৰি যে দিব সেইবোৰ ডিপাৰ্টমেন্টবোৰৰ এপ্লাই ইতিমধ্যে চলি থকা হৈ গৈছে মানে এপ্লাই শেষ হৈ গৈছে ঠিক তেনেদৰে যেনেকৈ অসম পুলিচৰে হওক অসম পুলিচত প্ৰায় 10,000 মান পদ খালী হৈছিল মানে কেনেকৈ অসম পুলিচৰ এবিইউবি হওক এসআই হওক বা ধৰি লৈছো ৰেডিঅ' মানে আমি ফায়াৰত এপ্লাই কৰিছিলো অসম পুলিচৰ এনেকুৱা ধৰণৰ বহুত পদ মিলি প্ৰায় 10,000তকৈ অধিক পদ মুকলি হৈ আছে আৰু সেই পদবোৰত এপ্লাই ইতিমধ্যে হৈ গৈছে নতুনকৈ যে এপ্লাই হ'ব তাৰে চান্স বহুত কম আছে আৰু যদি হয়ও তেনেহলে যদি আগৰবোৰ আছিলে তেনেকৈ এড কৰি দিয়া হ'ব সেই এড কৰি 15,000 মান চাকৰি যদি দিয়ে তেনেহলে 1 লাখৰ 15,000 মান চাকৰি তেনেকৈ গুচি গ'ল তাৰে পিছত বহুত এডুকেশনাল মানে ইনষ্টিটিউটৰ বাবে বহুত চাকৰিৰ বাবে পদ খালী হৈ আছিল প্ৰায় কৰবাত 50টা কৰবাত 100টা কৰবাত 100টা কৰবাত 200টা এনেকৈ মিলি প্ৰায় 5,000 মান চাকৰি বাবে পদ খালী হৈ আছিল তাৰে পিছত বহু বেছি ডিপাৰ্টমেন্ট আছিল যেনেকৈ ডিসি অফিস হক সাৰ্কুল অফিস হক এনেকুৱা ধৰণৰ ডিস্ট্ৰিক্ট ওয়াইজ বহু কেইটা পদ মুকলি হৈ আছিল বা চকীদাৰ পিয়নৰ বহু পদ মুকলি হৈ আছিল যত নেকি অসমৰ বহু লৰা ছোৱালী এপ্লাই কৰি থৈ দিছে তাৰে ভিতৰত পঞ্চায়তৰ বহু কেইটা পদ আপোনালোকৰ বাবে আছিল আৰু এপ্লাই কৰি থৈ দিছিল সেই এপ্লাই কৰা পদবোৰ প্ৰায় মিলি 1 লাখ পদ বহু লৰা ছোৱালী এপ্লাই কৰি থৈ দিছে সেইবোৰৰ এক্সাম হয়তো এই কোভিড যোৱাৰ পিছত লাহে পাতিব আৰু লাহে পাতাৰ পিছত সেইবোৰৰ নিযুক্তিকৰণ হ'ব নিযুক্তিকৰণ হোৱা পিছত নতুন পদ উলে যদি গম নাপাও কাৰণ উলোৱাৰ বহুত বেছি চান্স কম আছে এতিয়া যেহেতু বহুত বেছি প্ৰবলেম চলি আছে এইবোৰ যেতিয়া এপ্লাই শেষ হৈ গৈছে এইবোৰৰ চাকৰিটো আগতে দিব লাগিব এইবোৰৰ পিছত হয়তো নতুন পদ খালি কৰি দিব পাৰে আপোনালোকে নিশ্চয় গম পালে যে 1 লাখ চাকৰি যে দিম বুলি কৈছিলে তেওঁলোকে হিচাপ নিকাচ কৰি থৈ দিছে যে এইবোৰ যেহেতু এপ্লাই চলি আছে এইবোৰ আমি নিযুক্তিকৰণ দিয়াৰ লগে লগে মানুহে ভাবিব যে এটা নতুন আশা দিছে 1 লাখ চাকৰি ওলাব বা 1 লাখ চাকৰি দিব এই 1 লাখ চাকৰি দিলেও বহুত বেছি নিবনুৱা সমস্যা কমি যাব কিন্তু এই চাকৰিবোৰ টকাত বিক্ৰী যাব নালাগিব যিয়ে নহওক অসম পুলিচৰ যি 3 বছৰ আমাৰ 3.5 বছৰে হ'ল বহু লৰা ছোৱালী কষ্ট কৰি আছে বহু চাকৰিত এপ্লাই কৰি বহু লৰা ছোৱালী কষ্ট কৰি আছে সেই আশাবোৰ জানো পূৰণ হয় আৰু এইবোৰ শেষ হোৱাৰ লগে লগে জানো সেই 1 লাখ নিযুক্তিকৰণো দিয়ে আৰু বহু নিবনুৱা সমস্যা কমাই দিয়ে সেইটোৱে চৰকাৰৰ ওপৰত থাকিল মোৰ ৰিকুৱেষ্ট আপোনালোকে ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক আৰু যিমানখিনি ভাবি আছিল যে 1 লাখ পোষ্ট খালি হলে এপ্লাই কৰিব পাৰিম এপ্লাই কৰিব নোৱাৰা নহয় এপ্লাই কৰিব পাৰিব আপোনালোকৰ আশা ভাঙি নিদিও কিন্তু পোষ্ট যে নতুনকৈ বহুত খালি হ'ব সেইটো কথা মই আপোনালোকক গ্যাৰান্টি দি নকও কাৰণ যেহেতু বহুত পোষ্টত এপ্লাই চলি থকা মানে বহুত পোষ্ট এপ্লাই চলি থকা হৈ গৈছে
ইতিমধ্যে আৰু সেইবোৰত এপ্লাই হোৱাৰ চান্স বহুত কম আছে কাৰণ সেইবোৰ নিযুক্তি দিয়াৰ লগে লগে পদবোৰ পুৰা ফিল আপ হৈ যাব আৰু যেতিয়া নতুনকৈ ওলাব তেওঁলোক আপোনালোকক মই জনাই দিম সো ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু যদি মোৰ এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ চাকৰি ইনফৰমেশ্যন পাই থকাৰ বাবে আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।